আৰু আজিৰ কাৰ্যসূচী ইয়াত হেৰি কৰাৰ কাৰণটো বহলাই কওক। টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ উদ্যোগত লগতে সদৌ অসম টাংচা ছাত্ৰ সন্থা, সদৌ অসম চেমা ছাত্ৰ সন্থা, সদৌ মান্তাই বিকেশ ছাত্ৰ সন্থা আৰু সদৌ চিংফ ছাত্ৰ সন্থা, ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন, সদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আজি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এটা দীৰ্ঘদিনীয়া দাবী যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ভূমিপুত্ৰ জনজাতিসকলে স্বায়ত্তশাসনৰ দাবী জনাই আছে আৰু এই স্বায়ত্তশাসন তেওঁলোকৰ সাংবিধানিক অধিকাৰ, ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰ। অসমৰ অন্যান্য জনজাতিসকলে পাইছে। জনজাতি নোহোৱাকৈ মৰাণ, মটক, কোচ ৰাজবংশী, কমতাপুৰ স্বায়ত্তশাসন দিয়া হৈছে। কিয় টিৰাপ স্বায়ত্তশাসন দিব পৰা নাযায়? এইটো এটা আমাৰ কাৰণে খুব দুখ লগা দুৰ্ভাগ্যৰ কথা। সেইকাৰণে আমি আজি 20 তাৰিখৰ পৰা আমি এটা ৰেলী কৰিছোঁ আৰু অহা 26 ফেব্ৰুৱাৰীৰ পৰা এটা অৰ্থনৈতিক অৱৰোধ আমি কাৰ্যসূচী অনিৰ্দিষ্টকালে আমি গ্ৰহণ কৰিম। আমাৰ আন্দোলন চলি থাকিব, কাৰণ আমাৰ দাবীটো ন্যায্য দাবী আৰু এইটো অঞ্চলত আমাৰ গাঁওবিলাক আছে, মাটিৰ সমস্যা আজিলৈকে নহ'ল। ইভেন 75 ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ আমি কোনো মাটিৰ মূল্য নাপালোঁ। কোনো এখন অসম চৰকাৰে এটা ক্লিয়াৰ ভূমিনীতি গ্ৰহণ কৰিব নোৱাৰিলে। দুৰ্ভাগ্যৰ কথাটো সেইটো আজি। গতিকে আমি সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে আজি 14 বছৰ আগতে ৰূপায়ণ কৰা ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট 2006 আজি 14 বছৰ হৈ গ'ল। অসমৰ বাহিৰে অন্যান্য ৰাজ্যত কেতিয়াবাই এইবিলাক ব্যৱহাৰ হৈ আছে, কিন্তু অসমত কিয় হোৱা নাই? তাৰ ভিতৰত তিনিচুকীয়া জিলাত বিশেষকৈ একেবাৰে গুৰুত্ব হোৱা নাই। গতিকে গোটেই গাঁওবিলাক ছাৰ্ভে হোৱা নাই, নন কেডেষ্ট্ৰেল হৈ আছে। গতিকে আমি অতি শীঘ্ৰেই চৰকাৰে যিবিলাক কৰিছে যে আজি মিছন ভূমিপুত্ৰ, ইতিমধ্যে মিছন ভূমিপুত্ৰ 3 ঘোষণা কৰিছে। আজি মিছন বসুন্ধৰা 3 ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কিন্তু জনজাতিসকলে তাত মাটিৰ কামবিলাক হৈছে নে হোৱা নাই, সেই কথাখিনি আমি বাৰম্বাৰ চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ, চৰকাৰক পইণ্ট আউট কৰি দিব বিচাৰিছোঁ। আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা পাটকাই পাহাৰ এটা সেউজ হেৰি আছিলে। পাটকাই পাহাৰ, এই পাটকাই পাহাৰত আজি কয়লাৰ অবৈধ খনন চলিছে। য'তে ত'তে পাহাৰৰ গাঁওবিলাকত মানুহে কাপোৰ মেলিব নোৱাৰে, বিভিন্ন ধৰণে মানুহৰ ছালৰ বেমাৰ, মাটি, পানী, জলবায়ুৰ গোটেই যিটো বায়'ডাইভাৰ্চিটি আজি ধ্বংস হৈছে। আজি কল ইণ্ডিয়াত গ্ৰীণ ফাণ্ডত 400 কোটি টকাৰ পেকেজ আহে, কিন্তু তেওঁলোকে ইয়াত আজি প্লান্টেশ্যন কৰা নাই। মানুহ কেনেকৈ জীয়াই থাকিব? হিমন্ত বিশ্ব শৰ্মাই গ্ল'বেল ৱাৰ্মিঙৰ কথা কয়। গতিকে এই 400 কোটি টকাৰ যিটো গ্ৰীণ ফাণ্ডৰ টকাটো ইয়াত ইমপ্লিমেণ্টেশ্যন হৈছে নে হোৱা নাই, এই কথাটো ইয়াৰ আগৰ জি এমক আমি কৈছিলোঁ, নতুন জি এম আহিছে। গতিকে এই কথাখিনি আমি জীয়াই থাকিবৰ কাৰণে গছ থাকিলে মানুহ থাকিব বুলি কয়। গতিকে এইটো পৰিৱেশৰ বিষয়টো খুব এটা গুৰুত্ব সহকাৰে লৈ যাতে ব্যৱস্থা গ্ৰহণ কৰে, আজি অসম চৰকাৰ বা প্ৰশাসনক আমি এটা মেছেজ দিব বিচাৰিছোঁ। ধন্যবাদ। আজি সঁচাকৈ দুৰ্ভাগ্যজনক। আমি ক'বলৈ গ'লে আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা, চিংফ ছাত্ৰ সন্থা, আপোনাৰ মানটাই আৰু আপোনাৰ মেছ কছাৰী, লগতে আপোনাৰ টিৰাপ অট'নমাছ ডিমাণ্ড কমিটি, আমি সকলোবোৰ দল আৰু চেমা ছাত্ৰ সন্থা, আমি সকলোবোৰ দল সংগঠনে আজি ৰাজপথত ওলাই আহি ইয়াত ধৰ্ণা দিয়াটো আমাৰ এটি দুৰ্ভাগ্যজনক। কাৰণ আমাৰ মূল দাবীসমূহ হ'ল, আজি 1995 পৰা আজি 30টা বছৰে হ'ল, আজিলৈকে অসম চৰকাৰে আমাৰ প্ৰধান দাবী টিৰাপ অট'নমাছখন আমাক প্ৰদান কৰিম বুলি আজিলৈকে আমাক প্ৰদান কৰা নাই। কিহৰ কাৰণে? প্ৰতি বছৰ আমাক মিছা প্ৰতিশ্ৰুতি দি থৈ যায়। সেইকাৰণে আমি ইয়াত বিজেপি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজৰ কথা ৰাখক, আপোনালোকে অতি শীঘ্ৰে টিৰাপ অট'নমাছখন আপোনালোকে প্ৰদান কৰিব লাগে। এয়া আমাৰ সাংবিধানিক অধিকাৰ, এয়া আমাৰ জন্মগত অধিকাৰ। ইয়াত আমি সংবিধানৰ নীতি নিয়মৰ মাজেৰেহে আমি এই দাবীটো আমি ৰাখিছোঁ। ইয়াত কোনো আমি অসাংবিধানিকভাৱে আমি এই দাবীটো আমি থকা নাই। সংবিধানে আমাক অধিকাৰ দিছে, সেই অধিকাৰ স্বত্তে আমাক
আজি পৰ্যন্ত আজি 30টা বছৰে আমি সেই অধিকাৰটো আমি বিচাৰি ফুৰিছোঁ। সেইকাৰণে চৰকাৰ আমি ইয়াত অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে চৰকাৰে আমাক টিৰাপ অট'নমাছখন আমাক প্ৰদান কৰিব লাগে। দ্বিতীয়তে আজি আপোনাৰ যিকেইটা অবৈধ অবৈজ্ঞানিকভাৱে যিকেইটা ইয়াত কয়লাৰ যি খনন হৈ আছে, ইয়াত আপোনাৰ ডাঙৰ ডাঙৰ চেণ্ডিকেটে জড়িত হৈ আছে। তো এই সকলোবোৰ বস্তু চৰকাৰে বন্ধ কৰিব লাগে। আৰু যোনকেইটা চেণ্ডিকেটৰ লগত জড়িত হৈ আছে এইসকলক চৰকাৰে অতি শীঘ্ৰেই আইনৰ আওতালৈ আনি সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এয়ে আপোনাৰ আজি আমি ওলাই অহাটো মূল দাবীসমূহ। আৰু আমি বিশেষকৈ আকৌ এবাৰ কৈছোঁ, চৰকাৰে টিৰাপৰ যিটো আমাৰ জনজাতিসকলৰ যিটো মূল দাবী টিৰাপ অট'নমিখন সাংবিধানিক যিটো অধিকাৰ আমাক প্ৰদান কৰিব লাগে।